ৰাখি আমি মহাবিদ্যালয়ৰ এখন আলোচনীৰ শুভ উন্মোচন কৰিব গৈ আছো। আৰু দ্বিতীয় স্থান লাভ কৰিছে ইছুৰী ৰাভা দ্বিতীয় বৰ্ষ। কাৰণ কোনো এনেকুৱা পৃথিৱীত এগৰাকী আপোনালোকে এনেকুৱা ব্যক্তি উলিয়াব নোৱাৰে যে কোনজন কবিয়ে কি কবিতা লিখি থৈছে, তেওঁৰ সেই কবিতাটোৰ অন্তৰ্নিহিত কথাখিনি ছেকেণ্ড পাৰ্চনে 100% কেতিয়াও কাৰেক্টকৈ ক'ব নোৱাৰে। কাৰণ কবিতা লিখা, গল্প লিখা, প্ৰবন্ধ লিখা এটা আৰ্ট, আৰু সেই লিখকজনৰ মগজুৰ সেই সময়ত থিতাপি লোৱা চিন্তাৰ এটা বহিঃপ্ৰকাশহে হয়। গতিকে আপোনালোকৰ ইয়াত ভালেকেইজন ছাত্ৰ ছাত্ৰী, শিক্ষক, মই ভাবোঁ কৰিছে আমাৰ কলেজৰ এই মেগাজিনখনে গোটেইখিনি কথা আমাক আমাৰ শিক্ষাৰ্থীসকলৰ লগতে সকলোকে জনাব। চৰকাৰ কৰিছে আজি এটা মহান অনুষ্ঠান তেওঁলোকে গঢ়ি তুলিছে, যিটো হয়তো অসমৰ বিভিন্ন প্ৰান্তত মই যেতিয়া ইয়াত চাকৰি কৰিবলৈ আহিছিলোঁ তেতিয়া